হয় আজি আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লোছা মহোদয়াক জিলা উন্নয়ন মঞ্চৰ তৰফৰ পৰা এটি স্মাৰক পত্ৰ দাখিল কৰিলোঁ। আমাৰ মাত্ৰ ইয়াত দুটা দাবী সন্নিৱিষ্ট কৰা হৈছিল মেমৰেণ্ডামটোত। প্ৰথম দাবীটো আছিল আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজৰ ফুলবাৰী এপ্ৰ'চ ৰোডৰ পৰা দক্ষিণ শালমাৰা পাটাকাটা হাজিৰহাট গোটাবাৰী আৰু মলাখোৱা ব্ৰিজ হৈ হাটশিঙিমাৰী হৈ মানকেশ্বৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰলৈ এটা প্ৰায় 50-ৰ পৰা 60 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি নেশ্যনেল হাইৱে ৰোড নিৰ্মাণ কৰাৰ বাবে। দ্বিতীয় দাবীটো আছিল এই ৰোডটোৰ নিৰাপত্তাৰ বাবে আৰু জিলাৰ সদৰ হাটশিঙিমাৰী সদৰ ঠাইখনৰ নিৰাপত্তাৰ বাবে আমি পূৰ্বৰে পৰা কৈ অহা শিশুমাৰা BSF কেম্পৰ পৰা লক্ষীপুৰলৈ ভায়া জৰেশ্বৰ পৰ্যন্ত হাই টেকনলজি প্ৰয়োগ কৰি এটি বানকাম ৰোড নিৰ্মাণৰ বাবে। এই বানকাম ৰোডটো নিৰ্মাণ কৰা নহ'লে আমি অনুমান কৰিছোঁ অতি কম দিনৰ ভিতৰত জিলাৰ সদৰ হাটশিঙিমাৰী অঞ্চলটো নদীৰ গৰাখহনীয়াৰ কবলত পৰিব। আৰু দ্বিতীয়তে আমাৰ জিলাৰ যিখিনি পাৰ্মানেণ্ট অঞ্চল আছে এইখিনি প্ৰতি বছৰে যিখিনি 600 বিঘা শস্যভূমি কৃষি নদীৰ গৰ্ভত বিলীন হৈ আছে, 600 পৰিয়াল নদীৰ গৰ্ভত বিলীন হৈ আছে। এই যিবিলাক পৰিয়াল নদীৰ গৰ্ভত বিলীন হৈ আছে এইবিলাকৰ পুনৰ সংস্থাপন হ'ব আৰু প্ৰতি বছৰে যিবিলাক শস্যভূমি নদীৰ গৰ্ভত বিলীন হৈ আছে এই শস্যভূমিবিলাক ৰক্ষা পৰিব আৰু হাজাৰ হাজাৰ কৃষিভূমি উদ্ধাৰ হ'ব। আৰু মেঘালয়ৰ পৰিৱৰ্তে আমাৰ হাটশিঙিমাৰীৰ পৰা গুৱাহাটী অহা যোৱালৈ এটি অসমৰ ভূমিৰে যাতায়াতৰ পথটো সুগম হ'ব বুলি আমি এটা ধাৰণা কৰিছোঁ।